তেজপুৰ জুবিনিয়ানছৰ প্ৰতিষ্ঠাপক তথা সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক জুবিন গাৰ্গৰ অতি আপোন সান্নিধ্যত থকা তৃষানু ভূঞাই তেজপুৰ সদৰ থানাৰ পৰা সকীয়াই দিলে জুবিন গাৰ্গৰ বিষয়ে অশ্লীল কথা শিখা শৰ্মাৰ লগতে অশ্লীল কথা কোৱা ব্যক্তিক। শিল্পীগৰাকী কায়িকভাৱে নথকাৰ পিছত এনে কাৰ্য কৰিলে তেওঁলোকেই পদক্ষেপ ল'ব বুলিও সকীয়াই দিয়ে। অসম আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। জুবিন গাৰ্গ কায়িকভাৱেহে নাই, তেখেতৰ সাৰ পানী দি ডাঙৰ কৰা গছবোৰ মানে আমিবোৰ এতিয়াও আছো। সকলোকে মাত মাতিবৰ বাবে আহ্বান জনালে তেওঁলোকে। লগতে তেজপুৰ জুবিনিয়ানছৰ সভাপতি বিষ্ণু শৰ্মা আৰু সম্পাদক ৰিংকু নাথৰ লগতে কেইবাগৰাকীও যুৱক উপস্থিত থাকে। জুবিন গাৰ্গ সন্দৰ্ভত শিখা শৰ্মাই যি ধৰণৰ মন্তব্য প্ৰদান কৰি আছে আমি দেখি আহিছোঁ বহু দিনৰ পৰাই। জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু তেখেতৰ সত্তাটো তেখেতৰ আদৰ্শ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছে। আৰু এগৰাকী কায়িকভাৱে নোহোৱা এজন মহান পুৰুষ, এজন মহান মনীষীৰ দৰে ভগৱান তুল্য এজন ব্যক্তিৰ বিষয়ে এই কোনো ধৰণৰ অশ্লীল মন্তব্য যাতে অনাগত দিনত কোনো ধৰণৰ ব্যক্তিয়ে যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু আজি অসমৰ প্ৰতিখন জিলাতে সকলোৱে এজাহাৰ দিছে, দাখিল কৰিছে। আৰু আমিও তেজপুৰত আজি এজাহাৰ দিছোঁ। জুবিন দাৰ সান্নিধ্যত ডাঙৰ হোৱা জুবিন দা মানুহজনহে কায়িকভাৱে আমাৰ মাজত নাই। জুবিন দাক আমি জিৰণি ল'বলৈ দিছোঁ। আৰু কিন্তু জুবিন দাই তুলি তালি ডাঙৰ দীঘল কৰা গছবোৰ কিন্তু এতিয়াও জীয়াই আছে, আমি আছোঁ। আৰু আমি প্ৰতিদিনে প্ৰতিটো সময়ত আগন্তুক দিনত মাত মাতি যাম। আৰু শিখা শৰ্মা বুলিয়ে নহয়, যিকোনো কোনো ব্যক্তিয়ে যদি জুবিন গাৰ্গ সন্দৰ্ভত আগন্তুক দিনত যদি কোনো ধৰণৰ বিৰূপ মন্তব্য প্ৰদান কৰে, কোনো ধৰণৰ অশালীন অশ্লীল মন্তব্য প্ৰদান কৰে, তেওঁলোকক আমি কি ধৰণে চোঁচৰাই আনিব লাগে সেই কথা আমি জানো। স্পষ্টকৈ আজি কৈ দিছোঁ, সকীয়াই দিছোঁ, কোনো কাৰণত যাতে কোনো ব্যক্তিয়ে আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ বিষয়ে যাতে কোনো ধৰণে কোনো কাৰণত বিৰূপ মন্তব্য প্ৰদান নকৰে সেই কথা আজি সকীয়াই দিছোঁ। আৰু শিখা শৰ্মাৰ ওপৰত অসমৰ প্ৰশাসনে উচিত তদন্ত কৰক আৰু তেখেতক উচিত শাস্তি প্ৰদান কৰক, তেখেতক বহুদিন জেলত সুমিয়াই থওক, সেই কথা আমি দাবী জনাইছোঁ। প্ৰতিগৰাকী অসমবাসীয়ে দাবী জনাইছে জুবিন গাৰ্গৰ সত্তাত যাতে এটাও দাগ লাগিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰতিজন অসমীয়া সজাগ হ'ব লাগে। আৰু প্ৰতিগৰাকী অসমীয়াই যিধৰণে মাত মাতি আছে, প্ৰতিগৰাকী অসমীয়াই এনেদৰে ওলাই আহি পেলাই মাত মাতক। আৰু এনেধৰণৰ ব্যক্তিক আপোনালোকে সকীয়াই দিয়ক, আৰু এনেধৰণৰ ব্যক্তিক আপোনালোকে দেখুৱাই দিয়ক যে জুবিন গাৰ্গৰ সত্তা কি আৰু জুবিন গাৰ্গৰ অনুৰাগী কেনেকুৱা হয়। আচলতে জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ। আৰু জুবিন গাৰ্গৰ তেখেত কায়িকভাৱে নোহোৱা হোৱাৰ পিছতো তেখেতৰ যি বিশ্বব্যাপী তেখেতৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাইছে। আৰু অসমৰ নাম তেখেতে বিশ্ব দৰবাৰত মৃত্যুৰ পিছত তেখেত কায়িকভাৱে নোহোৱাৰ পিছত তেখেতে উজ্বলাবলৈ সক্ষম হৈছে। আৰু তেনেস্থলত এনেধৰণৰ শিখা শৰ্মাৰ দৰে যিসকল ব্যক্তি, যিসকল মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি ক'ব লাগিব আচলতে, এনেধৰণৰ ব্যক্তিয়ে বিভিন্ন সময়ত ফেচবুকত বিভিন্ন ধৰণৰ কথা লিখি আছিলে। আৰু এনেধৰণে তেওঁলোকে লিখি জুবিন গাৰ্গৰ যি সত্তা, সেই সত্তাক যাতে বিপথে পৰিচালিত কৰাৰ যি অপচেষ্টা কৰিছে, সেই চেষ্টা কোনো কাৰণতে সফল হ'বলৈ আমি কোনো কাৰণত নিদিওঁ। আৰু জুবিন দা থকা সময়ত তেওঁলোকৰ অসমৰ এনেধৰণৰ যিসকল মানুহ তেওঁলোকে মাত মতাৰ কোনো তেখেতসকলৰ স্বাধীনতাও নাছিলে, তেখেতসকলে কোনো ধৰণৰ সাহস কৰিব পৰা নাছিলে। তেখেতে জুবিন গাৰ্গ নোহোৱাৰ পাছত তেখেতৰ পৰিয়ালবৰ্গক জুবিন গাৰ্গৰ বিভিন্ন ধৰণৰ কথা বতৰা আজিৰ তাৰিখত তেখেতসকলে মাত মাতি যি ধৰণে অপচেষ্টা কৰিব চেষ্টা কৰিছে, অপপ্ৰয়োগ কৰিব চেষ্টা কৰিছে, সেয়া কোনো কাৰণত মানি লোৱা নহ'ব। আৰু এনেকুৱা ধৰণৰ ব্যক্তিক যাতে প্ৰতিগৰাকী অসমীয়াই ধিক্কাৰ জনায় আৰু তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিবলৈ সকলো ওলাই আহক, সেইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। হয়, শিখা শৰ্মা তেখেতে আজি যথেষ্ট দিনৰ পৰা বহুত বেয়াকৈ মানে অশ্লীল মন্তব্য কৰি আছে। ইনফেক্ট দাদাৰ কেৰেক্টাৰক ধৰি, বৌৰ কেৰেক্টাৰক ধৰিও যথেষ্ট মন্তব্য কৰি থকা দেখিছোঁ। আৰু আমি যিমানখিনিলৈকে পাৰিছোঁ আমি সহ্য কৰিছিলোঁ তেখেত এগৰাকী নাৰী হিচাপে, কিন্তু তেখেতৰ নিজৰ নাৰীৰ ভূমিকাই তেখেতে পালন কৰিব পৰা নাই। গতিকে তেনে ক্ষেত্ৰত আমি আজিৰ তাৰিখত আৰু সহ্য কৰিব নোৱাৰি আমি ওলাই আহিছোঁ। প্ৰত্যেকখন আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখনকৈ এজাহাৰ তেখেতৰ নামত জমা দিয়া হৈছে। আৰু আমি প্ৰশাসনক দাবী কৰিছোঁ যাতে উচিত তদন্ত কৰি তেখেতক শাস্তি দিয়ক, উচিত শাস্তি দিয়ক, এনেকুৱা মানে কাৰাদণ্ডত ভৰাই ৰাখক। আমি সেইটোৱে বিচাৰিছোঁ যাতে তেওঁ সহজে ওলাই আহিব নোৱাৰে। আৰু লগতে জুবিন দা থকা অৱস্থাত যিখিনি কৈছিলে, জুবিন দা নথকাৰ অৱস্থাত কোৱাৰ আগতে তেওঁ 100 বাৰ চিন্তা কৰিব লাগিছিলে। তেখেতে যোৱাকালি লিখিছিলে, পৰহি লিখিছিলে তেখেতে যে জুবিন দাক ভগৱানৰ পৰা অসুৰ কেনেকৈ বনাব পাৰে সেইখিনি আমাক সুধিছিলে। জুবিন অনুৰাগী অকল আমি তেজপুৰ জুবিনিয়ানছ বা তেনেকুৱা ধৰণৰ যিমান ফেন ক্লাব আছে আমি অকলেই জুবিন অনুৰাগী নহয়, প্ৰত্যেকজন অসমীয়াই জুবিন অনুৰাগী। গতিকে প্ৰত্যেকগৰাকী অসমীয়াক তেখেতে গালি পাৰিছে আৰু তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সমূহ অসমবাসী ওলাই আহক, আগবাঢ়ি আহক, মই সেইটোৱে দাবী জনাম।